স্বচ্ছ নিকা নিযুক্তি পৰীক্ষাৰ বাণী ভুৱাচাঙত 90 পৃষ্ঠাৰ এডিআৰই পৰীক্ষাৰ প্ৰশ্নকাকত বিয়পিছে হোৱাটছএপত কঠোৰ তালাচী আৰু ইণ্টাৰনেট কৰ্তনৰ পাছতো ব্যৰ্থ অসম চৰকাৰ প্ৰথমটো নিযুক্তি পৰীক্ষাতেই মুখ ঠেকেচা খালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ফাদিল হল এডিআৰই 2024 উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ দ্বিতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত 15 ছেপ্টেম্বৰ 2024 দেওবাৰে অনুষ্ঠিত হৈ যোৱা এই পৰীক্ষাৰ 90 পৃষ্ঠাৰ প্ৰশ্নকাকত এদিনৰ পাছতেই বিয়পিছে মোবাইলে উল্লেখযোগ্য যে দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ পাছত পৰীক্ষাৰ্থীসকলে জমা দিছিল প্ৰশ্নকাকতসমূহ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ পৰা OMR চিটৰ উপৰিও প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰিছিল নিৰীক্ষকে তেনে পৰিস্থিতিত কেনেকৈ এই প্ৰশ্নকাকতখন ভাইৰেল হ'বলৈ পালে সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে 90 পৃষ্ঠাৰ ভাইৰেল প্ৰশ্নকাকতখনৰ বুকলেট নম্বৰ 1035034 কেম স্কেনাৰৰ দ্বাৰা স্কেন কৰা হৈছিল এই প্ৰশ্নকাকতখন গুৰুত্বপূৰ্ণ যে এই প্ৰশ্নকাকতখন পৰীক্ষাৰ আগত নে পৰীক্ষাৰ পাছত ফাদিল হৈছে সেয়া এতিয়াও নিশ্চিত নহয় যদিহে পৰীক্ষাৰ পূৰ্বে কাৰোবাৰ হাতলৈ এই প্ৰশ্নকাকতখন আহিছিল তেন্তে পৰীক্ষা কিমান স্বচ্ছতাৰে অনুষ্ঠিত হ'ল সেয়াও এক ডাঙৰ প্ৰশ্ন কিয়নো নিযুক্তি পৰীক্ষা স্বচ্ছতাৰে অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰে ইণ্টাৰনেট কৰ্তনৰ দৰে সিদ্ধান্ত লৈছিল এক প্ৰকাৰ এডিআৰই পৰীক্ষাৰ সময়ত স্তব্ধ হৈ পৰিছিল অসমৰ জনজীৱন বজাৰ সমাৰসমূহো বন্ধ কৰি দিয়া হৈছিল যাতে পৰীক্ষাৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় ইয়াৰ বাবে কটকটীয়া কৰি তোলা হৈছিল নিৰাপত্তা ব্যৱস্থা অসম আৰক্ষীয়ে পৰীক্ষাৰ্থীক পৰীক্ষা হলত প্ৰৱেশৰ পূৰ্বে তালাচীক লৈ হাৰাশাস্তি কৰাৰ অভিযোগো ইতিমধ্যেই উত্থাপন হৈছে লগতে পৰীক্ষাৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও জৰিমনা বিহাৰ কথাও কোৱা হৈছিল পৰীক্ষা হললৈ পৰীক্ষাৰ্থীক নিবলৈ দিয়া হোৱা নাছিল কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী পানী বটল পৰ্যন্ত পৰীক্ষা হললৈ নিয়াৰ অনুমতি দিয়া হোৱা নাছিল কিন্তু তেনেস্থলত কেনেদৰে এই প্ৰশ্নকাকতখন কাৰোবাৰ হাতলৈ আহিবলৈ পালে সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে যদিহে পৰীক্ষাৰ পাছত ফাদিল হৈছে তেন্তে কোনে কৰিছে এই কাম কোনো নিৰীক্ষক অথবা আন কোনো চৰকাৰী কৰ্মচাৰী জড়িত হৈ আছে নেকি সেয়াও প্ৰশ্ন উত্থাপন হৈছে পিছে ভাইৰেল হোৱা প্ৰশ্নকাকতখনত নাই কোনো ধৰণৰ দাগ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত সন্দেহৰ আৱৰ্তত ধেমাজিৰ এটা পৰীক্ষা কেন্দ্ৰত নিয়োজিত বিষয়াসকলক তাৎক্ষণিকভাৱে তলব কৰা হৈছে পিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুক এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা নাই বুলিহে তেওঁ মন্তব্য কৰে মই কতো শুনা নাই কুৱেশ্যন পেপাৰ লিক হোৱা বুলি আৰু কালি মই সেইকাৰণে যোৱাকালি মই সেৱাক ধন্যবাদ দিয়া মেছেজটো দিয়া নাই কাৰণ মই সকলো সব জেগাৰ পৰা ৰিপৰ্টবিলাক কালেক্ট কৰি আজি তেওঁলোকক মই ধন্যবাদ জনাইছোঁ সুকলমে সকলো জেগাত পৰীক্ষা অনুষ্ঠিত হৈছে কুৱেশ্যন পেপাৰ লিক হোৱাৰ কোনো ঘটনা ঘটাৰ কোনো বাতৰি মোলৈ অহা নাই সকলো জেগাতে সকলোতে গতিকে কুৱেশ্যন পেপাৰ লিক হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে নাই এইটো যোৱা মেট্ৰিক পৰীক্ষা হোৱাৰ সময়তো হৈছে মোৰ হাতত কোনো তথ্য নাই কুৱেশ্যন পেপাৰ লিক হোৱাৰ চৰকাৰে দাবী কৰা সুপৰিকল্পিত আৰু স্বচ্ছ নিকা নিযুক্তি পৰীক্ষাৰ উদাহৰণ এয়াই নেকি যদিহে সঁচাকৈ পৰীক্ষাৰ পূৰ্বেই এই প্ৰশ্নকাকতখন ফাদিল হৈছে তেন্তে অসমৰ লাখ লাখ পৰীক্ষাৰ্থীৰ সপোন শেষ হোৱাৰ দিশত অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক